হেল্ল' গাইজ, ৰাজদীপ ডেকা আন এটা ভিডিঅ'লৈ আপোনালোক সকলোৱে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু ৰাজদীপ ডেকা চেনেলটো যোনে যোনে নতুন তেতিয়াহ'লে প্লিজ ৰাজদীপ ডেকা চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। মই আজি মোৰ এই ভিডিঅ'টোত মই লোৱা এটা এয়াৰ কুলাৰ এটা মই আনবক্সিং কৰিম, আপোনালোকক দেখাই থাকিম। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। মই এটা আনবক্সিং কৰিম। মই আজি এটা এয়াৰ কুলাৰ এটা লৈছিলোঁ। কি এয়াৰ কুলাৰ লৈছোঁ, কিমান টকা লৈছে, গোটেইখিনি মই আপোনালোকক ডিটেইলছ দিম মোৰ এই ভিডিঅ'টোত। আপোনালোকে চাই থাকক দেই, ঠিক আছে। থেংক ইউ। এইটো হ'ল ব্ৰেণ্ডটোৰ নাম, আমাৰ শচীন তেণ্ডুলকাৰ ইয়াৰে হ'ল এম্বাচাডৰ। লিভপুৰে এয়াৰ কুলাৰ 2 year ৱাৰেণ্টি। এইটো এতিয়া মই খুলিম। এতিয়া আপোনালোকে দেখা পাইছে এনে দাম লিখা আছে, ইয়াতে দাম লিখা আছে 11,000 কিমান টকা, কিন্তু 11,000 কিমান টকা লোৱা নাই। দামটো ক'ত 11,500 টকা লিখা আছে দামটো। দামটো লৈছে ইয়াতে হেৰি অনলাইনত লৈছোঁ যে 5,809 টকা লৈছে। এতিয়া মই আনবক্সিং কৰিম দেই, আপোনালোকে চাই থাকিব মোৰ এই ভিডিঅ'টো। আনবক্সিং কৰিম আৰু ৰিভিউ দিম কেনেকুৱা কি হয়। বাহিৰতে খুলিছোঁ, ডাঙৰ হেৰি যে পাৰ্চেল যে বাহিৰতে খোলা গৈছে। হালকা হয়, ইমান ওজন নহয়, ডাঙৰ হ'ব পাৰে কিন্তু হালকা আৰু হালকা এখন হাতেৰে দাঙি দিব পাৰি। এতিয়া মই আনবক্সিং কৰিম দেই, আপোনালোকে চাই থাকক। টেন এইটো হয়, দেখাইছোঁ কি কিবা আছে নাজানো। এতিয়া মই ধুনীয়াকৈ আপোনালোকক দেখাই থাকিম দেই। এইটো ৱাটাৰ টেংকি, ইয়াতে পানী ভৰাব লাগিব। বাকী এইটো হয়, এতিয়া চলাই চালে ভিতৰত গম পোৱা যাব ক'ত কি আছে। এইটো বাহিৰৰ দৃশ্যটো দেখাই দিলোঁ। এতিয়া ধুনীয়াকৈ ভিতৰত লগাই চাওঁ ক'ত কি হয় দেই। ধুনীয়াকৈ মই খুলিলোঁ। এইটো কভাৰটো ইয়াতে আছিলে, এইবিলাক তাৰ বস্তু বাহানিবিলাক ধুনীয়াকৈ মই ভিতৰত লৈ যায়। এতিয়া মই ট্ৰেছ এটা লওঁ, ট্ৰেছ কেনেকুৱা কি হয় দেই। যিমান বেছি হয় মজাটো বনাই ৰাতি কৈ নাহিব। বেছি বাকী চলি আছে বুলি কওকচোন। 200 টকা বেছি আহিব আৰু এনে যিমান আহে তাত কৰি মানে এইটো অলপমান আহি কৰোঁ দে। গাইজ, এইটো কুলাৰটো হয়, ইয়াতে পানী ভৰাব পাৰি 72 লিটাৰ, 52 লিটাৰ কেপাচিটি হয়। এইটো হ'ল ফেনখনৰ স্পীড বঢ়োৱা কমোৱা কৰিব পাৰি ইয়াতে। এইটো হ'ল আপোনাৰ ফেনখন মুভিং কৰা এইটো ছুইচটো হয়। এইটো হ'ল স্পীড বঢ়োৱা কমোৱা ছুইচ। এইটো হ'ল ফেনখন মুভিং কৰা নকৰা ছুইচ এইটো। এতিয়া মই অলৰেডি 5 লিটাৰমান পানী ভৰাই দিলোঁ। পানী বহুত ভৰাব লাগে, তেতিয়া বেছি ঠাণ্ডা হয়। আৰু এইটো পানীৰ লেভেল চোৱা এইটো হেৰিটো চিনটো, আৰু ইয়াতে পানীৰ লেভেল কিমান হয় এইটো যাতে চাব পাৰি। বাকী ধুনীয়া আৰু আপোনালোকে ল'ব পাৰে। গৰম দিন পৰিছে, 5,809 টকা পৰিছে। যোৱাকালি হেৰি কৰি চালোঁ, লগাই চালোঁ, খুব ঠাণ্ডা লাগে। মিডিয়ামত চলাইছিলোঁ, হাইত চলোৱা নাই। পূৰা ঠাণ্ডা লাগে আৰু ধুনীয়া একদম বতাহ আহি থাকে, পূৰা ডাইৰেক্ট বতাহ লাগি থাকে যে একদম। মই ডাইৰেক্টত দিছিলোঁ, মুভ কৰা নাছিলোঁ ফেনখন, ডাইৰেক্ট বতাহ দি আছিলোঁ যে পূৰা ঠাণ্ডা লাগি যায় আৰু একদম পূৰা নন ষ্টপ বতাহ মাৰি থাকে। এইটো পূৰা ঠাণ্ডা লাগি যায়। আৰু পানী ভৰাই দিছোঁ যে পানী সেইটো বেছি ঠাণ্ডা লাগি যায়। অফ কৰি দিলোঁ মই ৰাতি। আপোনালোকে ল'ব পাৰে, মই ভালেই পাইছোঁ, ধুনীয়া হয়, বেছি দাম নহয়, 5,809 টকা। আৰু 2 বছৰ গেৰেণ্টি আছে মটৰটো। তাতকৈ বেছি আৰু একো নালাগে। একো বেলেগ বস্তু নহয়, অকল মটৰটো ফেনখনেই থাকে। ডাব্বাটো ল'ব পাৰে, লিফ্টটোৰে হয়। মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ।
মাজতো আছে ফ্লিপকাৰ্টো আছে ল'ব পাৰে বাট এটা কথা হ'ল কি বেছি ৱেট নাই এইটো অলপ চাপৰ এই আঁঠুটো সমানহে হয় আঁঠুটোৰ পৰা অকণমান ওপৰত আৰু বেছি মানে হেৰি নহয় ডাঙৰ নহয় ইয়াত থ'ব কাৰণে আকৌ এখন ষ্টেণ্ড এটা কিনিব লাগে ষ্টেণ্ডটো আকৌ 500-600 টকা লয় বাট ষ্টেণ্ডটো কিনা নাই কিবা এটা উঠাই থৈ দিম আৰু পিছত আপোনাৰ ল'ব পাৰে বেছি ওপৰ নহয় আৰু আঁঠুটো অলপ ওপৰত থাকে আৰু নহয় চাগে গৰমৰ দিনৰ কাৰণে আনিলোঁ এইটো ব্ৰেণ্ডটো হ'ল লিপপুৰে এইটো ৱাটাৰ এটা পানীত থ'ব পাৰি পানী ভৰাই দিছিলোঁ কালি 5 লিটাৰমান বহুত পানী লাগে তথাপিও 5 লিটাৰমান ভৰাই দিলোঁ আৰু 72 লিটাৰ 72 বোলে 52 লিটাৰ লাগে ঠিক আছে থেংক ইউ আপোনালোকে ট্ৰাই কৰিব পাৰে ফ্লিপকাৰ্টৰ পৰা লৈছোঁ লিপপুৰে ভাল ৰেটিং হয় বহুত ভাল পাইছোঁ বাইক কাষ্টমাৰবিলাকো ভাল পাইছে